শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী 25 আৰু 26 বৰ্ষ যেটো সেশন সেই সেশনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰী পঞ্চম শ্ৰেণীত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত পঢ়ি আছে তেওঁলোকৰ সুবিধাৰ্থে এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে তেওঁলোকে আগতীয়াকৈ পাঠ্যক্ৰমখিনি যাতে পায় সেই উদ্দেশ্য আগত ৰাখি আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী পঞ্চম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যেটো প্ৰথম বিষয় দিয়া আছে ইয়াতে প্ৰথমটো বিষয় দিয়া আছে ইয়াত অসমীয়া অৰ্থাৎ মাতৃভাষাৰ কাৰণে কি কি বিষয় আছে আপোনালোকক অকমান বুজাবলৈ চেষ্টা কৰিছো ইয়াত 6 মাহিলী পৰীক্ষাৰ আগলৈকে অৰ্থাৎ প্ৰথম গোট পৰীক্ষা থাকিব এইকেইটা বিষয় ঠিক তেনে ধৰণে বাকি পাঠখিনি থাকিব সেই পাঠখিনি আকৌ 6 মাহিলী পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ থাকিব আপোনালোকে চাই ল'ব 6 মাহিলী পৰীক্ষাত এইকেইটা পাঠ থাকিব এবাৰ মই ভালদৰে অলপ বিচাৰি দিছো 6 মাহিলী পৰীক্ষাৰ পাঠ এইকেইটা থাকিব আপোনালোকে চাই ল'ব নেক্সট এইটো ভালদৰে উঠা নাই পেইন্টিং মিস্টেক নাই কাটি গৈছে তথাপিও দেখাইছো বাৰু পেইন্টিং মিস্টেক হৈ গৈছে বাৰু অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এটো দ্বিতীয় কোটত থাকিব অসমীয়া আৰু পাঠ কি কি থাকিব ইয়াত দিয়া আছে বাৰু এখিনি চাই ল'ব দ্বিতীয় কোটৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু এইকেইটা পাঠ দ্বিতীয় কোটৰ পৰা আৰম্ভ 6 মাহিলীটো এখিনি হৈ গল তাৰ আগৰখিনি এখিনি 6 মাহিলীত থাকিব এইকেইটা পাঠ তাৰ পিছত 6 মাহিলী পৰীক্ষাৰ পিছৰ এইকেইটা পাঠ থাকিব দ্বিতীয় কোটত তাৰ পিছত বছৰীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰি এখিনি লৈকে চাব ইয়াৰ পৰা আৰম্ভ কৰি এখিনি লৈকে অৰ্থাৎ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী লৈকে এইকেইটা পাঠ বছৰীয়া পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব ঠিক আছে এটা পঞ্চম শ্ৰেণীৰ যেটো ইংৰাজী বিষয়টো আমি অলপ চাম ইংৰাজী বিষয়ত এপ্ৰিল মে জুন এখিনি প্ৰথম কোটত থাকিব এইকেইটা পাঠ 1 2 3 4 5 আৰু ইয়াত পাঠৰ নাম উল্লেখ কৰা আছে গ্ৰামাৰ কি কি আছে এখিনি চাই ল'ব পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আৰু হাফইয়াৰলি পৰীক্ষাৰ কাৰণে ইয়াত ধুনিয়াকৈ দিছে হাফইয়াৰলি পৰীক্ষাৰ কাৰণে এইটো লেসন থাকিব 1 2 3 প্ৰথম কোটৰ কাৰণে এইকেইটা তাৰ পিছতে হাফইয়াৰলিৰ কাৰণে 1 2 3 4 5 6 7 8 আৰু এছে থাকিব your school the dog the cow your native village বা টাউন এইটো থাকিব 6 মাহিলী পৰীক্ষাৰ সিলেবাস গতিকে আপোনালোকে চাই ল'ব কোনটোত কিমান মাৰ্ক আছে গ্ৰামাৰ ট্ৰান্সলেচনত কিমান মাৰ্ক থাকিব এছেত কিমান থাকিব লেসন ৰিডিংত কিমান থাকিব ডিক্টেশ্যনত কিমান থাকিব ইয়াত দিয়া আছে গতিকে এইখিনি থাকিব 6 মাহিলী পৰীক্ষাত আপোনালোকে 6 মাহিলী পৰীক্ষাৰ কাৰণে এইকেইটা বিষয় ইয়াত যিকেইটা উল্লেখ আছে এইকেইটা বিষয় আপোনালোকে পঢ়ি ল'ব লগতে 6 মাহিলী পৰীক্ষাত উল্লেখ শৰ্টকে দিয়া আছে আপোনালোকে চাই ল'ব নেক্সট আমাৰ এনুৱেলি কাৰণে নাইবা দ্বিতীয় কোটৰ কাৰণে যেটো 6 মাহিলী পৰীক্ষাৰ পিছত আমাৰ দ্বিতীয় কোট পৰীক্ষা অনুষ্ঠিত হয় অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত এইকেইটা যেটো আছে এটো সেকেন্ড ইউনিট বুলি কোৱা আছে অৰ্থাৎ লেসন 9 10 11 12 এইকেইটা সেকেন্ড ইউনিটত থাকিব ইয়াত নামৰ উল্লেখ আছে পাঠৰ লগতে সেকেন্ড ইউনিট প্লাস বাকিখিনি যি থাকিব এটো বছৰীয়া পৰীক্ষাৰ কাৰণে তো এইখিনি আছে গোটেইখিনি ৰিভিজন পাৰ্ট দিছে 3 4 6 3 4 আৰু 6 পাৰ্টৰ ৰিভিজন অৰ্থাৎ 6 মাহিলীত যিখিনি আহিছে সেইখিনিৰ ভিতৰতো এনুৱেলিত প্ৰশ্ন কৰা হ'ব এইকেইটা পাঠৰ পৰা এনুৱেলিতে প্ৰশ্ন কৰা হ'ব গতিকে এইকেইটা পাঠ পঢ়াৰ লগতে এইকেইটা পাঠো চাব যেটো এক্সট্ৰা কৰি ইয়াত দি দিছে বাৰু এনুৱেলিৰ কাৰণে গতিকে আপোনালোকে শৰ্টকাটত এইখিনিতো চাব পাৰে লেসন এনুৱেলিৰ কাৰণে 9 10 11 12 13 14 আৰু ৰিভিজন থাকিব ৰিভিজন পাৰ্ট থাকিব 3 4 and 6 লেসনটো গতিকে আপোনালোকে চাই ল'ব আৰু এছে থাকিব your classroom শ্ৰীমন্ত শংকৰদেৱ the bihu your school the horse এইকেইটা পাঠ আপোনালোকে এছে কাৰণে পঢ়িব ক্লাছ পঞ্চম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজীত হৈ গ'ল নেক্সট আমি আহিম গণিত বিষয়টো আৰু মই ডেসক্ৰাইব নকৰো খালি অকল কৈ দিছো প্ৰথম কোটত এইকেইটা পাঠ পঢ়িব এইকেইটা পাঠ আৰু 6 মাহিলীৰ কাৰণে এইকেইটা পাঠ ইয়াত এক্সট্ৰা কৰি দিয়া আছে 6 মাহিলীৰ কাৰণে এইকেইটা পাঠ চাই ল'ব আৰু ঠিক তেনেকৈ দ্বিতীয় কোট অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ পিছত যেটো দ্বিতীয় কোট হ'ব এইকেইটা পাঠ চাই ল'ব দ্বিতীয় কোট এইকেইটা পাঠ যিকেইটা উল্লেখ আছে 7 8 9 9 12 10 13 আৰু বছৰীয়া পৰীক্ষাৰ কাৰণে এইখিনি প্ৰস্তুতি চলাব এইকেইটা পাঠৰ
ঠিক আছে গণিত বিষয়টো হৈ গ'ল নেক্সট আপোনালোকে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সমাজ বিজ্ঞানৰ সিলেবাসটো মই দিবলৈ যত্ন কৰিছোঁ প্ৰথম গোট পৰীক্ষাত থাকিব এইকেইটা পাঠ আপোনালোকে পাঠকেইটা চাই ল'ব তাৰপিছতে থাকিব 6 মাইলৰ কাৰণে ইয়াত ধুনীয়াকৈ দি দিছে 6 মাইল এক্সট্ৰাকৈ 1 2 3 4 13 14 16 8 9 এইকেইটা পাঠ থাকিব 6 মাইলৰ কাৰণে চাই ল'ব আৰু গোটৰ কাৰণে এইকেইটা আৰু গোট প্ৰথম গোট আৰু এইকেইটা পাঠ মিলি 6 মাইলত আহে গতিকে শ্বৰ্টকৈও ইয়াত দি দিছে ধুনীয়াকৈ বুজাৰ কাৰণে আপোনালোকে চাই ল'ব নেক্সট বছৰীয়া পৰীক্ষাৰ কাৰণে আপোনালোকে বছৰীয়া পৰীক্ষাৰ আগতে দ্বিতীয় গোট যিহেতু হয় বছৰীয়া পৰীক্ষাৰ আগৰ যিটো দ্বিতীয় গোট সেই দ্বিতীয় গোটটো হ'ব 6 মাইল পৰীক্ষাৰ পিছতে যিটো দ্বিতীয় গোট লোৱা হয় অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পাঠখিনি লোৱা হ'ব ইয়াৰ পৰা আৰম্ভ কৰি 5 নম্বৰ পাঠৰ পৰা আৰম্ভ কৰি 5 6 11 17 18 16 10 আৰু 4 এই দুটা দিবও পাৰে নিদিবও পাৰে এইখিনি ভিতৰত ভালদৰে চাব যদি দিয়ে তো ইয়াৰ পৰা ভালদৰে আপোনালোকে চাই ল'ব দ্বিতীয় গোটৰ কাৰণে নেক্সট বছৰীয়া পৰীক্ষাৰ কাৰণে এইকেইটা থাকিব লগতে পুনৰ আলোচনা 4 14 আৰু 16 পাঠটোও থাকিব অৰ্থাৎ 6 মাইল পৰীক্ষাত হৈ যোৱা যিকেইটা পাঠ ইয়াত ধুনীয়াকৈ শ্বৰ্টকাটত দি দিছে বছৰীয়া পৰীক্ষাৰ কাৰণে 5 12 নহ'ব এইটো 12 নম্বৰ থাকিব 5 পাঠৰ পৰা 6 পাঠৰ পৰা 4 পাঠৰ পৰা 10 11 14 15 17 16 18 আৰু 16 এইকেইটা পাঠ থাকিব বছৰীয়া পৰীক্ষাৰ কাৰণে ঠিক আছে এতিয়া আহিম আমি নেক্সট সংস্কৃত বিষয়টোত আপোনালোকে চাই ল'ব সংস্কৃত বিষয়ত আমাৰ কি পাঠ থাকিব আমাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথম গোট পৰীক্ষা অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ আগত যিটো পাঠ আছে সেইকেইটা থাকিব প্ৰথম গোট পৰীক্ষা